নমস্কাৰ, স্বাগতম মোৰ ইউটিউব চেনেললৈ। আপোনালোকে কুৱেশ্যনটো তুলি লওক। এইটো ADRE 2022 অহা প্ৰশ্ন। ঠিক আছে, এইটো চাই লওক আপোনালোকে যে কোনো এটা আয়তৰ কালি 300 চেণ্টিমিটাৰ স্কুৱেৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য 25 চেণ্টিমিটাৰ, তেন্তে পৰিসীমা কিমান হ'ব? এইটো মই আয়তক্ষেত্ৰ আঁকি দিছোঁ, আৰু এইডাল কৰ্ণ হয়, এইডাল কৰ্ণ হ'ব, আৰু এনেকৈ যদি মই এইডাল আঁকো এইডালো কৰ্ণ হ'ব। ঠিক আছে, কৰ্ণ দুডাল হ'ব। ঠিক আছে, এতিয়া আমি এনচাৰটো চল্ভ কৰিম। আমাক কি লাগে? আমাক পৰিসীমা লাগে। যিহেতু আমাক পৰিসীমা লাগে, পৰিসীমাৰ কাৰণে কি লাগিব? দিশ আৰু প্ৰস্থ। এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক। ফাৰ্ষ্ট এইখিনি লিখা হ'ল। এতিয়া ঠিক আছে, এইখিনি মই মুচিলোঁ কাৰণ কিয় কুৱেশ্যনটো কৰাত অসুবিধা হ'ব। এইখিনি আঁকা হৈছে যেতিয়া আমাৰ কি কেনেকুৱাকৈ আছিল ইয়াত আপোনালোকে চাই লওক। এইটো আয়তক্ষেত্ৰ আছিলে, আৰু এইটো কৰ্ণ আছিল। কৰ্ণ 25 চেণ্টিমিটাৰ আছিলে। ঠিক আছে, আমি কি জানো? পাইথাগোৰাছৰ উপপাদ্য আছিল নহয়। এইখিনি যিহেতু আপোনালোকক বুজাব লাগে, সেইকাৰণেহে লিখি দিছোঁ। আৰু আপোনালোকে পৰীক্ষাটো এইবিলাক কৰাৰ দৰকাৰেই নাই। পাইথাগোৰাছ চাওক, এইটো এটা আয়তক্ষেত্ৰ হ'ল, এইডাল কৰ্ণ হ'ল। গতিকে এইটো কি হ'ব? ৰাইট এংগল ট্ৰাইংগল। এইটো কি হ'ব? সমকোণী ত্ৰিভুজ হ'ল। সমকোণী ত্ৰিভুজৰ কি হয়? সমকোণী ত্ৰিভুজৰ কৰ্ণ স্কুৱেৰ কি হয়? বাকী দুটা বাহুৰ বৰ্গৰ যোগফল হয়। গতিকে আমি এই ক্ষেত্ৰত কি পাম? কৰ্ণ স্কুৱেৰ সমান দিশ স্কুৱেৰ যোগ প্ৰস্থ স্কুৱেৰ। অংকটো বহুত টান হয়, গতিকে চাব আৰু ভালকৈ অলপ নজৰ দি চাব। টান হয়, কিন্তু অংকটো বহুত টান। আচ্ছা, কৰ্ণ স্কুৱেৰ, কৰ্ণৰ দিশ কিমান আছিল? 25। মানে চেণ্টিমিটাৰটো আমি পিছত লিখিম, এতিয়া লিখাৰ দৰকাৰ নাই, যিহেতু আমি অংক কৰি আছোঁ। এতিয়া আমি কি পাওঁ? এইটো দিশ আৰু এইটো আছিল প্ৰস্থ, হয়নে নাই? দিশক আমি দ বুলি ধৰি ল'লোঁ হা, আৰু যিটো প্ৰস্থ আছিল প্ৰস্থটো ক বুলি ধৰি ল'লোঁ ন, হোল স্কুৱেৰ, হয়নে? শ্বৰ্টকাট কৰিছোঁ হা। দিশক আমি দ বুলি ধৰিছোঁ, প্ৰস্থ ক বুলি ধৰিছোঁ। এইটো কি হ'ল? A স্কুৱেৰ প্লাছ বি স্কুৱেৰ, তেনেকুৱা এটা ফৰ্মত আছে, হয়নে নহয়? এইটো কি হ'ব? A স্কুৱেৰ প্লাছ বি স্কুৱেৰ। মই যদি প্লাছ 2ab এটা লিখোঁ, 2ab যদি এটা লিখোঁ, 2 পূৰণ ab যদি লিখোঁ, তেতিয়াহ'লে কি হ'ব? এটা মাইনাছ দিব লাগিব। এইখিনি যিহেতু এক্সট্ৰাকৈ মই পূৰণ দিছোঁ, এইখিনি মই এক্সট্ৰাকৈ আমি কি কৰিম? বিয়োগ কৰিম। এইখিনি যোগ দিছোঁ যিহেতু এইখিনি বিয়োগ দিলোঁ, কাৰণ কিয় এইখিনি কাটা কাটি গৈ এইখিনি থাকিব। 10 স্কুৱেৰ যোগ 5 স্কুৱেৰে থাকে। ঠিক আছে, এতিয়া কি হ'ল? এইখিনি কি হ'ল? A স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab, মানে কি হ'ল? a প্লাছ b হোল স্কুৱেৰ মাইনাছ 2 ইনটু 10 যোগ 10, হয়নে? 10 মানে দিশ, ক মানে প্ৰস্থ। এতিয়া কি হ'ব? 25 মানে কি হ'ব? এইটো আমি সুবিধাৰ কাৰণে এইবাৰ এনেকৈ লিখিলোঁ হা। দিশ পূৰণ দিশ যোগ প্ৰস্থ স্কুৱেৰ মাইনাছ 2 পূৰণ দিশ পূৰণ প্ৰস্থ। আমাক কি দিছিলে? কালি আমাক কি দিছিলে? আয়তটোৰ কালি কিমান আছিল? 300, হয়নে? 300 চেণ্টিমিটাৰ স্কুৱেৰ আছিল, হয়নে নাই? চাওক, ইয়াত কি হৈছে? চৰি হা, ইয়াত 25 স্কুৱেৰ হৈ যাব। ইয়াত কি হ'ব? 25 স্কুৱেৰ। 25 স্কুৱেৰ মানে কি হয়? 625। এই চৰি দে, এই যিটো ইয়াতেই দিব লাগিছিল স্কুৱেৰটো, 25তে ইয়াতেই দিব লাগিছিল। তথাপিও আপোনালোকে অলপ হেৰি কৰি চাই লওক। এতিয়া আচ্ছা, দিশ আৰু প্ৰস্থ হোল স্কুৱেৰ মানে কি হ'ব? চাব, 2 পূৰণ দিশ যোগ প্ৰস্থ মানে কি হয়? কালি হয়। 2 পূৰণ কালি, হয়নে? দিশ পূৰণ প্ৰস্থ মানে কি? আয়তৰ কালি মানে কি? দিশ পূৰণ প্ৰস্থ। এতিয়া কি হ'ব? ইয়াত 625 দিশ যোগ প্ৰস্থ হোল স্কুৱেৰ। কালিৰ মান কিমান আছিলে? 300, হয়নে? এতিয়া কি হ'ব? দিশ যোগ প্ৰস্থ হোল স্কুৱেৰ যোগ এইটো কিমান হ'ব? 600 হ'ব, কিমান? 625। ঠিক আছে, এতিয়া কি হ'ব? দিশ যোগ প্ৰস্থ হোল স্কুৱেৰ মানে কি হ'ব? 625 ইয়াত আছে,
আৰু 600টো ইয়াত মাইনাছ আছিলে, ইফালে গ'লে কি হ'ব? ঠিক আছে, এইখিনি লিখা হ'ল আপোনালোকৰ। যিহেতু এইটো ভিডিঅ', গতিকে এইটো আপোনালোকে পজ কৰিব আৰু লিখি ল'ব। যদি ভাল লাগে আপোনালোকৰ, বুজি যদি পাইছে লাইক কৰি দিব। ঠিক আছে, আপোনালোকৰ কাৰণে মেথছৰ আৰু ভিডিঅ' দি থাকিম। আপোনালোকৰ অকল কাম হ'ল এটা লাইক কৰি দিব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। এতিয়া চাওক, ইমপ্লাইজ এই ইয়াৰ পৰা কৰিছোঁ দেই, এই লাইনটোৰ পিছত কি প্ৰস্থ হোল স্কুৱেৰ, ইয়াত কিমান হ'ব? 25 6 6 12। এইটো এতিয়া বৰ্গ সংখ্যা হয়নে নহয় সেইটো আমি বিচাৰ কৰিব লাগিব নহয়। এতিয়া চাওক, আমি কি জানো বৰ্গ সংখ্যা হয়নে নহয় এতিয়া আইডিয়া কৰিম। কেনেকৈ আইডিয়া কৰিম আমি? যিহেতু শেষত 5 আছে ন, গতিকে যিটো ইয়াৰ বৰ্গমূল হ'ব, ইয়াৰ বৰ্গমূলটোত শেষত 5 থাকিব। ঠিক আছে, 25 আছে যিহেতু শেষত 5 হ'ব। আমি কি পাইছিলোঁ ইয়াত? আমি কি পাইছিলোঁ? 25 স্কুৱেৰ মানে কি পাইছিলোঁ? 625 পাইছিলোঁ ন। আমি যদি চাওঁ, এতিয়া যদি আমি এনেকৈ চাওঁ যে 30 স্কুৱেৰ মানে কি পাওঁ? 30 স্কুৱেৰ মানে 900, হয়নে নহয়? এইটো আপোনালোকে নিজে আইডিয়া কৰি ল'ব দেই, এইটো আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে 30 স্কুৱেৰ মানে আমি 900 পালোঁ, আৰু বাকী কিমান থাকিব? ইয়াত 325 বাকী থাকিব 900ৰ পৰা। তেতিয়াহ'লে আমি যদি 35 স্কুৱেৰ দি দিওঁ, কাৰণ কিয় শেষতটো 5 হ'ব লাগিব নহয়। আৰু এইবিলাক অংক প্ৰায় মিলা থাকে, এনেকুৱা নহয় যে নিমিলা এটা কিবা দি দিব, তেনেকুৱা নহয়, মিলা থাকিব। আৰু আমাৰ শেষত কি হ'ব লাগিব? 5 হ'ব লাগিব। গতিকে 35টো হ'ব লাগে। 35টো আপোনালোকে চাই লওক। 35 5 5 2 5 15 16 17 5 15 5 হাতে গ'লে 9 10 5 হাতে আছে 12 হাতে গ'লে 1 2 মিলি গৈছে। 35 স্কুৱেৰ মানে কি হ'ব? 35 স্কুৱেৰ মানে কি হ'ব? 1 2 2 5 মানে 35 পূৰণ 35 পূৰণ দিছোঁ। এতিয়া কি হ'ল? দীৰ্ঘ যোগ প্ৰস্থ মানে কি হ'ব? 35। আমাক কি লাগে? প্ৰশ্নটো কি সুধিছিল? পৰিসীমা সুধিছিল, হয়নে? এই পৰিসীমা মানে কি হয়? পৰিসীমা মানে কি হয়? 2 পূৰণ দীৰ্ঘ যোগ প্ৰস্থ মানে কি হয়? 2 পূৰণ। চাওক, ইয়াত মই 2 পূৰণ দিছোঁ, গতিকে এইফালেও 2 পূৰণ দিব লাগিব। গতিকে কি হ'ব? 2 পূৰণ দীৰ্ঘ যোগ প্ৰস্থ মানে কি হয়? আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা কিমান হ'ব? থেংক ইউ।